हेलो फ्रेंड्स এটা বহুত ভাল খবৰ আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং মেকানিকেলৰ কাৰণে এপিএসসিৰ ফালৰ পৰা আকৌ এটা নতুন ভ্যাকেন্সি উলাইছে যেটোত 80+ ভ্যাকেন্সি আছে সো বন্ধুসকল আহক আমি আজিৰ ভিডিওটো আৰম্ভ কৰো সো অফিশিয়াল এডভাৰটাইজমেন্টটো তোমালোকে এবাৰ দেখুৱাই দি আছো এতে সোৱা Assam Public Service Commissioner para recruitment to ulaise aru advertise number 2 hol ki 10 2024 so yate sabo parisa the junior engineering mechanical under work road development aru ki public works department para uliaise yate you are open category karone 44 ta post rakha hoise jot 13 ta post women er karone reserve ase aru baki tumaloke category wise sabo parise yate kuntu category karone kimanta post ase aru etu postor pay of scale to dekhoi dia ase pay scale ase tuma 14000 aru grade pay ase 8000 aru pay band 2 hoy so aru yar karone eligibility criteria ki likha ase the candidate must be an Indian citizen as defined in article 508 constitution of Indian and must be a permanent resident of Assam so candidate jun ki hobo lagibo je Indian citizen hobo lagibo aru permanent residents of Assam tar mane ki hol je Assomot thokar eta PRC lagibo so aru eta hol je educational qualifications sabole hole the candidate must be have 3 years diploma in mechanical engineering from any technical institution तो কি হ'ব লাগিব ক্যান্ডিডেট জনৰ 3 ইয়ার্স ডিপ্লোমা হ'ব লাগিব মেকানিকেলত আৰু গভৰ্নমেন্ট ইনষ্টিটিউচন পৰা থাকিব লাগিব মাষ্ট বি ৰেগুলাৰ আৰু ডিপ্লোমাটো ৰেগুলাৰ হ'ব লাগিব আৰু থ্ৰু ডিস্টেন্স মোড এডুকেশন বাই ওয়েদাৰ কোড will not be accepted আৰু যদি ডিপ্লোমাটো তোমাৰ ৰেগুলাৰ নহয় দেন কি এটো acceptable নহব আৰু এজ ৰিলেক্সেশন টু সাবৰিবা the candidate should not be less than 18 years candidate জনৰ 18 years তকৈ কম বয়স হলে নহব আৰু 38 তকৈ বেছি হলে নহব সো আৰু বাকিখিনি তোমালোকে ইয়াতে চাব পাৰিছা আৰু এই গোটে ডিটেইলছ খিনি তোমালোকে আসাম কেৰিয়াৰৰ কৈ কিনে তোমালোকে চাব পাৰিবা আৰু স্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশন 6 তাৰিখ 5 মাৰ্চ 2024 ত আৰম্ভ হ'ব আৰু ক্লোজিং ডেট হল কি 5 তাৰিখ 6 মাৰ্চ 2024 আৰু লাষ্ট ডেট for payment of application 7 তাৰিখ আৰু বাকি এপ্লিকেশন ফিস খিনি চাই লবা জেনাৰেলৰ কাৰণে 250 টকা ফিস দিব লাগিব আৰু এসটি ওবিসি এসসি কাৰণে 150 টকা আৰু বিপিএল আৰু পিডব্লিউডি কাৰণে নীল ইয়াতে এপ্লিকেশন ফিস ৰখা হৈছে আৰু বাকি এইখিনি তোমালোকে বাকি কেনেকৈ এপ্লাই কৰিব লাগে ইয়াতে গোটে প্ৰসেস খিনি দি আছে তোমালোকে এবাৰ গোটেখিনি ভালকৈ চাই মিলি লবা আৰু এইখিনি তোমালোকে অলপ ভালকৈ চাই লবা আৰু কি ডকুমেন্ট লাগিব এইখিনি ইয়াতে পুৰা ডিটেইলছ দিয়া আছে তোমালোকে এইখিনি ভালকৈ চাব পাৰিবা সো থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে